আমি আৰু এতিয়া যাগযজ্ঞ পূজা পাতল কৰিলে আমি তৰিব পাৰিম নেকি? নোৱাৰিম। কৰিব পাৰিব, ফল নাপাব। কলিত শৰীৰক কীৰ্তন এৰিয়া অন্যত্ৰ ধৰ্ম আচৰে, মিছাতে কেৱলে শ্ৰম মাত্ৰ পাৱে একোৱে ফল নধৰে। কৰিব পাৰিব কিন্তু ফল নাপাব। গতিকে ফল নোপোৱা কামবিলাক যাতে আমি কৰিব লগা নহয়, তাৰ কাৰণে ভাগৱতে আমাক জীৱনশৈলী নীতি নিয়মৰ কথাবিলাক কৈ আছে। এই মহাভাগৱতৰ শাস্ত্ৰ নামাকৰণৰ সৈতে তলৰ পদেদি আমাক কি কৈছে? কৃষ্ণ কথা ইটো অমৃতটো কৰি স্বাদ, শুনো সুতক শুক পৰীক্ষিতৰ সংবাদ। যে ভাগৱতৰ কথাখিনি অমৃততকৈ স্বাদ বুলি কৈছে। কৃষ্ণৰ কথাবিলাক অমৃততকৈ স্বাদ। গতিকে হে সুক আৰু পৰীক্ষিতৰ মাজত যিটো আলোচনা হৈছে সেই কথাখিনি আমাক কোৱা। যাৰ ঘোঁৰা চলে আতি আকাশৰ পথে, শশাগৰা পৃথিৱী জিনিলা একে ৰথে। যিজনৰ ৰথত গতি কৰি তেওঁ শশাগৰা পৃথিৱী গোটেই জম্বুদ্বীপৰ তেওঁ অধিপতি হ'ল। জম্বুদ্বীপপতি পৰীক্ষিত মহাবীৰ, তৰুণ কালতে কেনে তেজিলা শৰীৰ। দেশৰ ৬১ ৰজা হোৱাৰ পিছতো তেওঁ ডেকা কালতে কিয় জীৱন এৰিব লগা হ'ল। ভিত্ত যেন খাতে পৃথিৱীৰ ৰাজা যত, কৃষ্ণত ভকত তেন্তে মহাভাগৱত। গোটেই পৃথিৱীৰ ৰজাই তেওঁক দাসত্ব স্বীকাৰ কৰা স্বত্তেও আৰু তেওঁ কৃষ্ণত এজন মহাভকত হোৱাৰ স্বত্তেও, হৰিস্মৰি যি মতে কৰিলা তনু ত্যাগ, কহিও তাহানে জন্ম সুত মহাভাগ। তেওঁ হৰি চিন্তা কৰি কেনেকৈ দেহ ত্যাগ কৰিব লগা হ'ল এই সম্পৰ্কে তুমি আমাক কোৱা। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুইৰো কথা কৰে পাতকৰ স্কন্ধছেদ। এই কথাটো আপোনালোকে ভালকৈ শুনিব। বিষ্ণু বৈষ্ণৱৰ কিছু নাহিকে ভেদ বুলি কৈছে। বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, অকণো পাৰ্থক্য নাই। ভকত আৰু ভগৱন্তৰ মাজত অকণো পাৰ্থক্য নাই। দুইৰো কথা কৰে পাতকৰ স্কন্ধছেদ। আপোনালোকে এই তাঁতিপথাৰ গাঁৱত লগৰ বন্ধু ভকত বৈষ্ণৱ কাৰোবাক পায়, আচলতে আমি ঈশ্বৰৰ কথা পাতিব লাগে। কিন্তু আপুনি ঈশ্বৰৰ কথা নাপাতি গাঁওখনৰ এজন নীতি নিয়মত থকা ভকতৰ কথা যদি পাতে বা আন কোনো এজন ভকতৰ কথাও যদি পাতে, তেতিয়াও পাপ বিনাশ হ'ব। ইমান মাহাত্ম্য আছে ভকতৰ, মনত ৰাখিব। গতিকে তেওঁলোক দুইজনৰ মাজত কি কথা হৈছিল কোৱা, যাতে আমি শুনিলে আমাৰ পাপবিলাক নষ্ট হৈ যায়। এতেকে শুনিব আমি কৃষ্ণৰ চৰিত্ৰ, এহিষে তাৰিবে আবে দুৰ্ঘুৰ কলিত। কলিকালত আমি কৃষ্ণ কথা শুনা বিনে আমাৰ আৰু তৰণৰ আন উপায় নাই। দেৱৰো দুৰ্লভ শুক মুনি মহাভাগ, কি মতে পাইলন্ত পৰীক্ষিতে টাংকলাক। দেৱতায়ো যিজনক চিন্তা কৰি নাপায়, পৰীক্ষিতে তেওঁক কেনেকৈ লগ পালে। বৈকুণ্ঠৰ শাস্ত্ৰ যিটো বেদান্তৰো তত্ত্ব, ৭ দিনে কৈলা সেইটো মহাভাগৱত। বেদান্তৰ সাৰ ভাগৱত ৭ দিন তেওঁক কেনেকৈ ক'ব লগা হ'ল। কি হেতু ৰাজাক আহি দংখিলে তক্ষকে, পাইলা গতি ভাগৱতৰ শ্ৰৱণ মাত্ৰকে। কি কাৰণে তক্ষকে পৰীক্ষিতক দংশন কৰিব লগা হ'ল আৰু ভাগৱত শুনাৰ লগে লগে তেওঁ মুক্তি লাভ কৰিব পৰা হ'ল। বৈষ্ণৱৰ বৃত্তান্ত শুনিবে ইচ্ছা আছে, কহি উক সুত আন কথা শুনো পাছে। বৈষ্ণৱৰ কাহিনী শুনিবলৈ বৰ ইচ্ছা হৈছে, তুমি এতিয়া আমাক কোৱা। হেন শুনি সুতে বিনা অন্ত অৱনত, আমি অকুলীন হেন আছিল মনত। শৌনকৰ আহ্বান শুনি সুতে কৈছে, মই এই সময়লৈকে নিজকে বৰ হীন জাতি বুলি ভাবি আছিলোঁ। তোমাষাৰ প্ৰশ্নে ভৰিলা আজি সি পবিত্ৰ। তোমালোকে মোক আজি কৃষ্ণ কথা ক'বলৈ কোৱাৰ লগে লগে মই পবিত্ৰ হ'লোঁ। শুনা যেন জান কহোঁ কৃষ্ণৰ চৰিত্ৰ, আৰু মই যিখিনি জানো সেইখিনি তোমাক ক'ম। সাৱশেষে কথা কোনে কহিবে সকলে, যেন পক্ষী উৰয় পাখাৰ অনুকূলে। যে মই মনে যিমানখিনি জানো সেইখিনিহে ক'ম। চৰাই যেনেকৈ পাখীৰ অনুপাতে উৰে, ময়ো জনাখিনিহে তোমাক ক'ম। ইয়াত আমাৰ সুতে এই কথাষাৰ যোগেদি আমাক কি শিকাইছে? দাস্যত্ব ভাৱ। দাস্যত্ব ভাৱ তেওঁ গোটেই ভাগৱত কণ্ঠস্থ আছে, কিন্তু তেওঁ কি কৈছে? মই যিমানখিনি পাৰোঁ সেইমান পথে কওঁ। গোটেই ভাগৱত
সাৱশেষ মাৰি কোৱাৰ সক্ষম কাৰ আছে? মই পাখীৰ অনুপাতেহে উৰা মাৰিম। এই কথাটো আমাক দাস্যত্ব ভাৱৰ এটা সুন্দৰ নিদৰ্শন দেখুৱাইছে। সেইমতে যত মানে লৱে মূৰ মতি বৰ্ণাইবোৰ কৃষ্ণৰ লীলা তোমাতো সম্প্ৰতি। মোৰ মনে যিমানলৈকে ক'ব পাৰে মই সেইমতে তোমাক ক'ম। গ্ৰাম্য কথা কথনে মলিন হুৱে বাণী, তাকো শুদ্ধ কৰোঁ কৃষ্ণ কথা ক'ব খানি। আমি গ্ৰাম্য কথা আলোচনা কৰিলে আমাৰ মনবিলাক মলিন হৈ যায়। সেইকাৰণে আমাৰ মনৰ মলিনতাৰ পৰা মুক্ত হ'বলৈ হ'লে আমি দৈনন্দিন কৃষ্ণ কথা ক'ব, গাব আৰু শুনিব লাগে। কৃষ্ণৰ চৰিত্ৰত মোৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নাবাছে। অলপ আগতে শংকৰদেৱে যি জাতি সৃষ্টি কৰা কথাটো ক'লোঁ, আৰু এই সুতেও শৌনক প্ৰমুখে 28,000 ঋষি কি বুলি কৈছে যে কৃষ্ণৰ কথা শুনিলে জাতি আৰু অজাতি সকলো তৰি যাব পাৰে। তে আমি কি বুজিব লাগিব যে মানুহক দুটা ভাগতহে বিভক্ত কৰিছে, জাতি আৰু অজাতি। ঈশ্বৰক ভজাবিলাকক জাতি, ঈশ্বৰক নভজাবিলাক অজাতি। আমাৰ দেহবিলাক কেৱল চিনাক্ত কাৰণেহে সৃষ্টি কৰিছে। দেহবিলাকৰ নাম এটা এটা দি থৈছে। আমি দেহটো চাইহে জাতিটো নিৰ্ণয় কৰোঁ। এইটো কুকুৰ, এইটো মেকুৰী, এইটো গাহৰি, এইটো ছাগলী, এইটো বাঘ, এইটো সিংহ, এজন মতা মানুহ, এজনী মাইকী মানুহ, এইটো বগা মানুহ, এইটো ক'লা মানুহ। এই আমি কিহত চাই পেলাই কওঁ? দেহটো চাই কওঁ। আমাৰ দেহবিলাকৰ কি আছে? একোটা একোটা নাম দিয়া আছে। আমাৰ প্ৰত্যেকৰে নাম এটা এটা দি থৈছে। আমাৰ নামটো কি কাৰণে দিছে? গুৰুজনাই কৈছে কেৱল চিনি পাবৰ কাৰণে। দাৰ্শনিক পণ্ডিতে কৈছে এ নেম ইজ এ কাইণ্ড অফ ফেচ হুৱেৰ বাই ওৱান ইজ নউন। আমাৰ নামটো কিয় দিছে? ইজনে সিজনক চিনি পাব। এওঁ কল্পনা, এওঁ মাধৱী, এওঁ গোলাপী, এওঁ যাদৱ, এওঁ মাধৱ। নাম এটা এটা মাত্ৰ চিনি পাবৰ কাৰণে দিছে। নামটো বা দেহটো আত্মা নহয়। আজি আমাৰ ভাগৱত নুশুনা মানুহে দেহটোকে আত্মা বুলি ভাবে আৰু দেহৰ সুখ ভোগৰ কাৰণে গোটেই জীৱনটো পাৰ কৰে। আমাৰ বহুত মানুহে নিজৰ সুখ শান্তিৰ কাৰণে, নিজৰ দেহটো সুন্দৰ কৰি ৰাখিবৰ কাৰণে, পৰিয়ালটো ভালকৈ পোহপাল দিবৰ কাৰণে তাতেই লাগি থাকে। কিন্তু গুৰুজনে আক্ষেপ কৰিছে, হেৰা তুমি যিটো শৰীৰৰ অৰ্থে কৰা কৰ্ম না প্ৰাণ গৈলে হৈব তাহাকো নাজানা। তুমি যিটো শৰীৰৰ কাৰণে উৰে দিনটো কামত লাগি আছা, জন্মৰ পৰা মৃত্যুলৈকে নামঘৰলৈ যাবলৈ সময় নাই, ভকতৰ গুৰিলৈ যাবলৈ সময় নাই, ঈশ্বৰৰ কথা শুনিবলৈ সময় নাই। কিন্তু মই যেতিয়া তোমাৰ দেহৰ পৰা ওলাই যাম, তুমি যে হলৈ ৰূপান্তৰ হবা সেইটো কথা তুমি নাজানা। আৰু যিবিলাক ইষ্টমিত্ৰক পোহপাল দিবৰ কাৰণে তুমি গোটেই জীৱনটো লাগি থাকিলা, মই ওলাই যোৱাৰ পিছত তোমাক চালে গা ধুব লাগে বুলি তেওঁলোক যে চাবলৈ নাহে সেই কথা নাজানা। ইষ্টমিত্ৰ কুটুম্ব দেখা যত জন, অসুচি বুলিয়া নকৰিব দৰ্শন। মই ওলাই যোৱাৰ পিছতে তোমাক চালে গা ধুব লাগিব বুলি চাবলৈও নাহিব। কেনেবাকৈ যদি পুহমহীয়া ৰাতি 12 বজাত যদি ওলাই যাওঁ, মাঘমহীয়া ৰাতি 12 বজাত যদি তোমাৰ দেহৰ পৰা ওলাই যাওঁ, তোমাক চালে গা ধুব লাগিব বুলি লেপৰ তলৰ পৰা তুমি ভালপোৱাজন ওলাইয়ে নাহিব। তেতিয়া তুমি কি থাকিব? কাষ্ঠ যেন থাকিবেক মাটিটো পৰিয়া, হেন দেহ আপোনাৰো বোলাকি লাগিয়া। মই ওলাই যোৱাৰ পিছত তুমি কাঠ পৰা দি পৰি থাকিবা। সেইটো দেহকে মোৰ দেহ বুলি ভাবি অহংকাৰ নকৰিবা। দেহটো আত্মা নহয়, নামটো আত্মা নহয়। আত্মা ওলাই যোৱাৰ লগে লগে নামধাৰী দেহটো কাষ্ঠ যেন থাকিবেক মাটিটো, কাঠ পৰা দি পৰি থাকিবা। আৰু একেশ্বৰে আখিলা যাইবাহে একেশ্বৰ, লগত সহায় কোনো নহৈব অপৰ। তুমি অকলে আহিছা, অকলে যাব লাগিব, তোমাৰ লগত কোনো সহায় নহয়। গতিকে তুমি ইষ্ট মিত্ৰ কুটুম্বৰ মোহত পৰি মোত আশ্ৰয় ল'বলৈ, মোত শৰণ ল'বলৈ, মোত ভক্তি কৰিবলৈ কেতিয়াও পিছুৱাই নাথাকিবা। কেতিয়াও পিছুৱাই নাথাকিবা। ভক্তিৰ পথত গুৰুৱে বাধা দিলেও, গুৰু বাক্য উলংঘা কৰিলেও দুখ নহয়। পিতৃ মাতৃয়ে বাধা দিলেও, পিতৃ মাতৃ বাধা অতিক্ৰমি গ'লেও দুখ নহয়। সমাজে বাধা দিলেও, সমাজৰ অতিক্ৰমি গ'লেও দুখ নহয়। এই কথা আমাক শাস্ত্ৰত দেখুৱাইছে। গুৰু ত্যাগ কৰিলা বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলা ৰাক্ষস বিভীষণ, প্ৰহ্লাদে কৰিলে ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলে নিজ মাতা, গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলা ভৃগু আদি মুনি, বিদুৰে কৰিলে ত্যাগ নিজ জ্ঞাতিগণ। শুনা সৰ্বজন, এইটো শাস্ত্ৰৰ বচন। বিদুৰে নিজৰ জ্ঞাতি এৰিছে কেতিয়া? মহাভাৰতৰ যুদ্ধৰ প্ৰাক মুহূৰ্ততে ধৃতৰাষ্ট্ৰই বৈমাতৃ ভাতৃ বিদুৰক মাতি আনি পৰামৰ্শ লৈছিল, কোৱাচোন ভাই বিদুৰ, আমি পঞ্চ পাণ্ডৱৰ
অংশটো দিব লাগে নে নালাগে মহাভক্ত বিদুৰে ক'লে দাদা পঞ্চপাণ্ডৱ আমাৰ ভতিজাৰ সম্পত্তিটো আত্মসাৎ কৰা উচিত নহয় তেওঁলোকৰ প্ৰাপ্যটো দিব লাগে কিন্তু পুত্ৰ মোহত মোহান্ধ ধৃতৰাষ্ট্ৰই বিদুৰৰ সেই সৎ উপদেশ নুশুনিলে আৰু দুৰ্যোধনে অকথ্য গালি পাৰিলে যাৰ কাৰণে গোটেই ৰাজ সন্মান ৰাজ আভৰণ ত্যাগ কৰি তেওঁ মহাভাৰতৰ যুদ্ধৰ আগতেই তীৰ্থলৈ গুচি গ'ল মহাভাৰতৰ যুদ্ধৰ পিছতহে প্ৰায় 14 বছৰ কালত তীৰ্থ কৰাৰ পিছতহে তেওঁ ঘৰলৈ ঘূৰি আহিছে এই তথ্যবিলাক আমাক ভাগৱতে দিছে এইখিনি আমি গুৰুত্ব দিব লাগিব আৰু কৈছে যে বৈকুণ্ঠৰ শাস্ত্ৰ ইটো মহাভাগৱত যেনমতে পৃথিৱীত ভৈলন্ত বেকত যি মতে কৰিলা শাস্ত্ৰ ব্যাস সৰ্ব জানে প্ৰথমে হৰিক স্মৰি শুনা সাৱধানে এতিয়া এই বৈকুণ্ঠৰ শাস্ত্ৰ মহাভাগৱত শাস্ত্ৰ কেনেকৈ পৃথিৱীলৈ আহিব লগা হ'ল আৰু ব্যাসে কেনেকৈ মহাভাগৱত শাস্ত্ৰ ৰচনা কৰিব লগা হ'ল এই সম্পৰ্কে তুমি মনোযোগেৰে শুনা ব্যাসক ভগৱন্তই বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ টিকালজ্ঞ কৰি পঠাই দিছিলে তিনি কালৰ কথা ক'ব পাৰে ধ্যানত ভগৱানক সাক্ষাৎ কৰিব পৰা তৎসত্ত্বেও তেওঁ অভিশপ্ত হৈ গ'ল ডেকা কালতে অসন্তুষ্টত জীৱন নিৰ্বাহ কৰিব লগা হ'ল দিনেক পূৰ্বতে পৰা সৰসূত ঋষি বদৰিকা শ্ৰমত আচন্ত ব্যাস বসী উগুলত হুগুল মন নাহি সুখ শান্তি নপান্ত উপায়কো মনে গুণী গান্ধী বদৰিকা শ্ৰমত বহি উগুল থুগুল মন এটা লৈ আছে আৰু কিয় মন সেই মনটো তেওঁ তেনেকৈ আহিছে তেওঁ ভাবি চিন্তি উত্তৰ বিচাৰি পোৱা নাই অধু মুখে আছে বসী হুয়া নিশবদ সেই বেলা তৈতে আহি মিলিল নাৰদ তেওঁ তললৈ মূৰ কৰি মন মাৰি বহি আছে ভগৱন্তই পঠাই দিছে যোৱা মোৰ ভকত বিপদত পৰিছে তুমি আঙুলিয়াই দিয়া ক'ত ভুল হৈছে লগে লগে নাৰদ আহি গ'ল হাতে বিনা যন্ত মুখে ৰাম নাম হৃদয়ত স্ফূৰ্তি মূৰ্তি কৃষ্ণ বিশ্ৰাম মানে একদম আনন্দ মনেৰে তেওঁ আহি সন্মুখত উপস্থিত হ'ল স্ফূৰ্তি মূৰ্তি দেখাৰ লগে লগে ব্যাস সচকিত হৈ আহা আহা দেৱঋষি আচমনি কৰি পাদ্য অৰ্ঘ্য আচমনি কৰি আসনত বহুৱাই উদ্দেশ্য ব্যাখ্যা সুধিছে পাদ্য অৰ্ঘ্য মনত ৰাখিব পাদ্য মানে ভৰি ধোৱা পানী অৰ্ঘ্য মানে মুখ ধোৱা পানী আমি ভৰি ধোৱা পানীয়ে ভকতক মুখ ধুব দিব নালাগে মুখ ধোৱা পানী পাত্ৰ এটা বেলেগকৈ ৰাখিব লাগে আমাৰ নজনাৰ কাৰণে আজি আমাৰ বহুত সমাজ বা গৃহস্থী ঘৰত সেৱা সকাম আদি পাতিলে ভকত আহিলে একেটিং ভৰি ধোৱা পানীতে মুখ ধুবলৈ দিয়ে এইটো আমাৰ বেদৰ মতে দিব নালাগে এইটো সংস্কাৰ কৰিব লাগে তেতিয়া ক'লে তুমি উদ্দেশ্য ব্যাখ্যা কোৱাৰ আগতে মোক কোৱা তুমি যে ভগৱানে তোমাক বিদগ্ধ পণ্ডিত বেদজ্ঞ শাস্ত্ৰজ্ঞ কৰি পঠিয়াইছিলে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ তুমি জনা তৎসত্ত্বেও তুমি এনেকৈ মন মাৰি থাকিব লগা হোৱা হৈছে কিয় তুমি এনেকৈ মন মাৰি আছা মোক কোৱা তেতিয়া ব্যাসে ক'লে দেৱঋষি মই নিজেই নাজানো মোৰ ক'ত ভুল লাগি গ'ল তুমি অৱতাৰী পুৰুষ হিচাপে মোক কোৱা তেতিয়া নাৰদে কৈছে নাৰদ বদতি শুনা মহামুনি ব্যাস তুমি সে কৰিলা হবে জগতকে নাচ তুমি জগতক বিপথে পৰিচালিত কৰিলা কেনেকৈ নিৰন্তৰে পশুৰ লোৱাইলা তুমি প্ৰাণ নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান তুমি দৈনন্দিন পশু বলি দি ধৰ্ম আচৰণ কৰিবলৈ দিলা ইয়াতকৈ আৰু বেয়া কাম নাই গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি তোমাৰো বচনে লোক নাখিল সমী তুমি এই যুগৰ বিদগ্ধ পণ্ডিত জ্ঞানী মানুহ তোমাক সকলোৱে মান্যতা দিয়ে গতিকে সকলোৱে তুমি কোৱা কথাটো সঁচা বুলি ধৰি ল'লে আৰু কি কৰিলা আকস্মিকে লোকক শিকাইলা হিংসা ধৰ্ম নুবুজিলা তুমিও বেদৰ তত্ত্ব মৰ্ম তুমি মানুহক মানে আকস্মিকে মানুহক হিংসা ধৰ্ম শিকালা তুমি বেদৰ তত্ত্ব মৰ্মই বুজি নাপালা 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ বিভাগী ৰচনা কৰি জগতত এজন জ্ঞানী মানুহ হিচাপে পৰিচয় হলা কিন্তু বেদৰ তত্ত্বই নাজানিলা বেদে কি কৈছিল যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু মানি হিংসা এৰি কৰা উপকাৰ তুমি সকলোতে মই আছো পাৰিলে কাৰোবাক উপকাৰ কৰিবা কাকো হিংসা নকৰিবা তুমিতো হিংসা ধৰ্ম শিকাই দিলা মানুহবিলাকৰ স্বভাৱ কেনেকুৱা স্বভাৱে লম্পট বিষয়ত অনুৰাগ স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংসচাক মানুহ স্বাভাৱিকতে লম্পট ভোগবাদী বস্তুবাদী হাঁহ পাৰ ছাগলী বলি দিলেই স্বৰ্গ সুখ পায় বুলি ক'লে চব জপিয়াই পৰিলে আজি যদি আপোনালোকে চিঠিখনৰ বিশেষ দস্তব্যত যদি এটা বাক্য লিখি পেলাই যদি ঘোষণা কৰিলেহেঁতেন যে আমাৰ এই তাঁতিপথাৰ আইসকলৰ যোগেদি আৰু সংস্কৃতি আমাৰ শংকৰী কলা কৃষ্টিৰ উদ্যোগত অনুষ্ঠিত প্ৰথম দিনৰ ভাগৱত
ব্যাখ্যা আলোচনাত অংশগ্ৰহণ কৰা সকলো যুৱক যুৱতী আই বাপসকলক স্থানীয় MLA পুঁজিৰ পৰা পঠিওৱা 50 লাখ টকা সমভাৱে বিতৰণ কৰি দিয়া হ'ব আৰু ডেকা গাভৰুবিলাকক একোটাকৈ স্ক্ৰীন টাচ মোবাইল ফোনো উপহাৰ দিয়া হ'ব। এই বুলি যদি কৈ দিলেহেঁতেন আজি ইয়াত ডেকা গাভৰু বহিবলৈ আমি ঠাই দিব নোৱাৰিলোহেঁতেন, কাৰণ আমি স্বাভাৱিকতে ভোগবাদ আৰু বস্তুবাদত গুৰুত্ব দিওঁ। গতিকে তুমি এই কথা যে ভুলকে শিক্ষা দিলা, সিজিল তোমাৰো ঋষি পৰম অন্যায় নাহি সুস্থ চিত্ত তব সেহি অভিপ্ৰায়। এই যে ভুল পথে জগতক তুমি পৰিচালিত কৰিলা, তাৰ কাৰণে তোমাৰ পাপ সিজিল আৰু সেইকাৰণে তুমি এনেকৈ অসন্তুষ্টত থাকিব লগা হ'ল। এতিয়া ব্যাসৰ দৰে বিদগ্ধ পণ্ডিতে যদি ভুল পথে সমাজখন পৰিচালনা কৰাৰ কাৰণে যদি তেনেকুৱা অৱস্থা ভুগিব লগা হয়, তাঁতি পথাৰ গাঁৱত কৰি পঠিয়াইছে, কাৰোবাক আটাইতকৈ ধনৱন্ত কৰি পঠিয়াইছে, কাৰোবাক আটাইতকৈ বুদ্ধিমন্ত কৰি পঠিয়াইছে। যদি আপুনি গাঁওখনৰ ভিতৰত বেধি বুদ্ধিমন্ত জ্ঞানী হৈ আপুনি বিদ্যাৱন্ত হৈ যদি কেনেবাকৈ সমাজখনক ভুল পথে পৰিচালিত কৰে, ভাগৱতৰ মতৰ বাহিৰত যদি আপুনি সমাজখন পৰিচালিত কৰে, আপুনি মই বাচি যাব পাৰিম নেকি বাৰু? নোৱাৰিম। মনত ৰাখিব, না ভুক্তং ক্ষতে কৰ্ম কল্পকৌ তিস্ৰতে অপি অবৈষমেৱ ভুক্তৈবম কীট কৰ্ম শুভাশুভম। আপুনি কৰা কৰ্মৰ ফল ব্যাসৰ দৰে ভোগ কৰিব লাগিব। ধৃতৰাষ্ট্ৰই প্ৰশ্ন কৰিছিল কৃষ্ণক, বোপা কৃষ্ণ, মই 100 জন্মত কোনো পাপ কাম কৰা মনত নাই, তৎসত্বেও মই এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল, মোৰ আৰু জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিব লগা হ'ল, ইয়াৰ কাৰণ কি? কৃষ্ণই হাঁহি পেলাই কৈছে, পেহাদেউ তুমি 100 জন্মলৈকে ক'ব পাৰা, 100 জন্মলৈকে ক'ব, আদ্যবদী আগৰ জন্ম বোলে সেইটো ক'ব নোৱাৰো। তুমি 100 জন্মৰ পূৰ্বতো ৰজাই আছিলা। এদিন সৈন্য সামন্ত লৈ মৃগয়া কৰিবলৈ গৈ এখন অতব্য অৰণ্যত প্ৰৱেশ কৰিলা। প্ৰৱেশ কৰাৰ লগে লগে তোমাৰ চকুৰ আগত নুদুকা পহু এটা দেখা পালা। পহুটো দেখাৰ লগে লগে তুমি সৈন্য সামন্তলৈ অপেক্ষা নকৰি নিজেই ধনুত গুণ দি তোনৰ পৰা শৰ উলিয়াই লৈ পহুটো শৰবিদ্ধ কৰিবৰ কাৰণে খেদি গলা। পহুটোৱে উমান পাই নিজৰ জীৱন বচাবৰ কাৰণে বিদ্যুৎ বেগে অৰণ্যৰ মাজলৈ দৌৰ মাৰিলে। তুমি পিছে পিছে খেদি নিলা। খেদি খেদি নি অতব্য অৰণ্যৰ মাজমজিয়াত প্ৰৱেশ কৰিলা। শীতকাল আছিল, বেলি ডুবিল, অন্ধকাৰ হ'ল। তুমি পহু মাৰিব নোৱাৰিলা, বাট পথো হেৰুৱালা, লগৰ সৈন্যবিলাকো বহুত দূৰতে এৰি থৈ আহিলা। অৱশেষত উপায়ন্তৰ হৈ ওচৰতে বৰগছ এজোপা দেখি তাৰ তলতে গৈ কঁপি কঁপি বহিলা। তুমি যিজোপা বৰগছৰ তলত কঁপি কঁপি বহিলা, তাত এহাল কপৌ চৰাইয়ে পোৱালীসহ বাস কৰিছিল। তোমাৰ কঁপি থকা অৱস্থাটো দেখি কপৌজনীয়ে কপৌটোক কৈছিল, হেৰা স্বামী, আমাৰ গৃহৰ তলত যিজন অতিথি কঁপি কঁপি বহি আছে সেইজন আমাৰ দেশৰ ৰজা আৰু আমি তেওঁৰেই প্ৰজা। দৈবাত তেওঁ আহি আজি আমাৰ গৃহত অতিথি ৰূপে দেখা দিছে আৰু বৰ্তমান তেওঁ জাৰত কঁপি আছে। তুমি অনতি পলমে তেওঁক অকণমান জুইৰ ব্যৱস্থা দিয়া। ভাৰ্যাৰ আহ্বান শুনি কপৌটো উৰা মাৰি গৈ পাহাৰৰ দাঁতিত গছে গছে ঘঁহানি খাই জুই লগা অৰ্ধদগ্ধ অগ্নিৰ টুকুৰা এটা আনি তোমাৰ মুখৰ আগত পেলাই দিলে। জুইকণ পোৱাৰ লগে লগে তুমি আনন্দ মনেৰে শুকান জাবৰ জঠৰ গোটাই দপ দপকৈ জুই ফুৱালা। তোমাৰ জাৰ নিবাৰণ হ'ল, কিন্তু গোটেই দিনটো যে পহুৰ পিছত দৌৰি ফুৰিছিলা, তোমাৰ ভোক অনুভৱ হ'ল। তোমাৰ ভোক অনুভৱ হোৱা দেখি কপৌজনীয়ে পুনৰ কপৌটোক কৈছিল, হেৰা স্বামী, তুমি অতিথিৰ এটা সৎকাৰ কৰিলা, কিন্তু বৰ্তমান তেওঁ ভোকত আতুৰ হৈ আছে। অনতি পলমে তুমি তেওঁক এটা ফল মূলৰ যোগান ধৰা। তেতিয়া কপৌটোৱে কৈছিল, হেৰা ভাৰ্যা, ইমান অন্ধকাৰ ৰাতি মই কোনো পধ্যে তেওঁক ফল মূল যোগান ধৰিব নোৱাৰোঁ। তেতিয়া ভাৰ্যাই ক'লে, তেনেহ'লে স্বামী, তুমি এই পোৱালীকেইটাৰ তত্বাৱধান ল'বা, মই নিজৰ জীৱন বিসৰ্জন দি হ'লেও অতিথি সৎকাৰ কৰোঁ। এই বুলি মৃত্যুৰ ফালে আগবাঢ়ি যাওঁতে কপৌটোৱে বাধা দি ক'লে, ৰ'বা ৰ'বা ভাৰ্যা, পৃথিৱীত যদি আটাইতকৈ ডাঙৰ বস্তু আছে পুত্ৰৰ প্ৰতি মাতৃৰ স্নেহ। তুমি পুত্ৰ স্নেহত আপ্লুত হৈ যেনেকৈ পোৱালীকেইটাৰ তত্বাৱধান ল'বা, মই পিতৃ হিচাপে তত্বাৱধানৰ অভাৱত যদি কোনো পুত্ৰ মৃত্যুৰ মুখত পৰে, মই তাৰ দুখৰ ভাগী হ'ম। গতিকে তোমাকেই মই পোৱালীকেইটাৰ তত্বাৱধানৰ দায়িত্ব দিলোঁ আৰু তোমাৰ কথা ৰাখি ময়েই নিজৰ জীৱন বিসৰ্জন দি অতিথি সৎকাৰ কৰোঁ। এই বুলি পেহাদেউ তুমি ফুৱাই থকা জুইকুৰাত মধ্যম ৰাতি কপৌটো জাপ মাৰি পৰি দিলে। তুমি থাপ মাৰি তেওঁক ডৌকাত ধৰি উঠাই আনি মনতে ভাবিলা, ইমান মধ্যম ৰাতি যেতিয়া এটা কপৌ চৰাই পৰিছে, ইয়াত নিশ্চয় আৰু বহুত কপৌ চৰাই আছে। তোমাৰ পুনৰ বিয়াত সুলভ মনোভাৱটো জাগ্ৰত হৈ গ'ল আৰু মনতে ভাবিলা, ইয়াক এৰি দিলে পলাব। তোনৰ পৰা এডাল শৰ উলিয়াই লৈ জুইকুৰাৰ কাষত দুইটা চকু মাটিত খালি শীত হৈ গছত আৰোহণ কৰিলা। আৰোহণ কৰি তুমি আৰোহণ কৰা দেখি কপৌজনী উৰা মাৰি পলাল।
আৰু তাত গৈ দেখিলা 100টা পোৱালি আছে। 100টা পোৱালি নমাই লৈ আনিলা, আনি সেই পিতৃৰ জীৱন্ত অৱস্থাতে তুমি এটা এটাকৈ পুৰি সেই কুৰা জুইকে উদৰষ্ট কৰিলা। অৱশেষত সেই পিতৃকো সেই কুৰা জুইতে পুৰি তুমি উদৰষ্ট কৰিলা। 100 জন্মৰ পূৰ্বতে তুমি যি কৃতজ্ঞ কৰ্ম কৰিলা, উপকাৰী যি অপকাৰ কৰিলা, বিগত 100 জন্মত তুমি তাক ধুই নিকা কৰিব নোৱাৰিলা, যাৰ ফলত তুমি এই জন্মত অন্ধ হৈ জন্ম ল'ব লগা হ'ল। আৰু তুমিও জীৱন্ততে 100টা পুত্ৰৰ মৃত্যুৰ যান্ত্ৰণা শুনিব লগা হ'ল। পেহাদেউ না ভুক্তং ক্ষতে কৰ্ম কল্প কৌটি শ্ৰতে অপি অবৈশ্যমেব ভুক্ত ইবম কৃত কৰ্ম শুভাশুভম। গতিকে আমি কৰা ভাল আৰু বেয়া কামৰ ফল কৌটি জন্মত হ'লেও ভোগ কৰিব লাগিব। ধৃতৰাষ্ট্ৰই যদি 100 জন্মত কৰা ভুল 100 জন্মৰ পিছত ভোগ কৰিব লগা হৈছে, আমি এই জন্মত তেনেকুৱা ভুল যদি কৰোঁ আমি বাচি যাব পাৰিম নেকি? নোৱাৰিম। এই কথা উপলব্ধি কৰিব লাগিব। আমাক ভাগৱতে এই তথ্য দি আছে। গতিকে আপোনালোকৰ মহিলাসকল আৰু এই কৃষ্ণ সংস্কৃতি শংকৰী কলা কৃষ্টি কেন্দ্ৰৰ যিসকল মহিলাকে প্ৰমুখ্য কৰি ৰাইজে এই পবিত্ৰ অনুষ্ঠানটো পাতিছে, অনাগত দিনতো আপোনালোকে দীৰ্ঘম্যাদীৰে যদি এই কাৰ্যসূচী লয়, তেতিয়াহ'লে এইখন গাঁৱলৈ অহা জীৱবিলাক সংস্কাৰ হৈ যাব আৰু অনাগত দিনত ইয়ালৈ বেয়া জীৱ আহিব নোৱাৰিব। আমি প্ৰত্যেকেই যাতে নিজৰ নিজৰ সমাজখনক যাতে আমি শুদ্ধ পথে লৈ যাব পাৰোঁ, তাৰ কাৰণে এই বৈকুণ্ঠৰ কল্পতৰু বেদ বেদান্তৰ সাৰ ভাগৱত যদি আজিৰ দৰে পুংখানুপুংখভাৱে আমি অধ্যয়ন এনেই পাঠ কৰিব পাৰিব, কিন্তু আমাৰ সংস্কাৰ নহ'ব। পঢ়িব পাৰিব আমাৰ বহুত সমাজে অখণ্ড ভাগৱত, আমি সমাজখন উপকৃত হ'ব নোৱাৰোঁ, কাৰণ বুজি না আমি আগবাঢ়ি যাম। ইয়াত 8 প্ৰকাৰ সদাচাৰ কথা আছে। কায়ৰ সদাচাৰ, বাক্যৰ সদাচাৰ, মনৰ সদাচাৰ, গমন সদাচাৰ, শৌচ সদাচাৰ, অন্ন সদাচাৰ, স্নান সদাচাৰ, শয়ন সদাচাৰ। এই 8 প্ৰকাৰ সদাচাৰ যিবিলাক উঠি অহা প্ৰজন্মই মানিব, ভগৱানে দিয়াতকৈ আয়ুস বাঢ়ি যাব। আমাৰ শংকৰ মাধৱৰ দিনত কেইবাজনো আটা পুৰুষে ভাগৱতৰ ব্যাখ্যা তেওঁলোকৰ পৰা শুনিছিল, কিন্তু তেওঁলোকৰ এটা চাৰিত্ৰিক বৈশিষ্ট্য আছিল, গুৰুতকৈ শিষ্য সিয়ান, খুচৰি খুচৰি লয় জ্ঞান। নজনা কথাবিলাক চব মহাপুৰুষ দুজনৰ পৰা শিকি ল'লে। শিকাওঁতা মাধৱদেৱ 107 বছৰ জীয়াই থাকিল, শিকাওঁতা শংকৰদেৱ 120 বছৰ জীয়াই থাকিল। তেওঁৰ পৰা শিকা বদলা আটা 130 বছৰ, ৰাম আটা 140 বছৰ আৰু মথুৰা দাস আটাই 151 বছৰলৈ আয়ুস বৃদ্ধি কৰিলে। এই উপৰঞ্চি বয়সবিলাক ক'ৰ পৰা পাব? যিবিলাকে অনাচাৰ, বেভিচাৰ, ভ্ৰষ্টাচাৰ কৰিব, তাৰ পৰা আয়ুস কাটি নি নিয়ম মনাবিলাকক যোগ দিব। আপোনালোকৰ তাঁতিপথাৰ গাঁৱৰ আটাইতকৈ বেছি বয়স পোৱা মতা মানুহ কোন আছে আৰু আটাইতকৈ বেছি বয়স পোৱা মাইকী মানুহ কোন আছে? এবাৰ আপোনালোকে চালেই এই ভাগৱতৰ তথ্য তাত দেখা পাব। যিজন মতা মানুহে মানে ঈশ্বৰৰ প্ৰতি ভক্তি আছে আৰু নিয়ম নীতি মানি চলে, সেইজন মতা মানুহৰ আয়ুস বাঢ়িব। যিগৰাকী মাইকী মানুহ ঈশ্বৰৰ প্ৰতি ভক্তি আছে আৰু নিয়ম নীতি মানি চলিব, সেইগৰাকী মাইকী মানুহে আনতকৈ আয়ুস বৃদ্ধি কৰিব পাৰিব। এই কথা আমাক ভাগৱতে দি আছে। গতিকে এই শুদ্ধ পথেৰে যাতে আমি সমাজখন লৈ যাব পাৰোঁ, তাৰ কাৰণে আপোনালোকৰ উদ্যোক্তা মহিলাসকল, মই পুনৰ কৈছোঁ যে মহিলাসকলে এই আগভাগ লোৱাটো এটা আটাইতকৈ প্ৰশংসনীয় কৰ্ম হৈছে। আমাৰ যদি সমাজৰ ভাগৱতত লিখিছে, দূৰ ভৈল কাম ক্ৰোধ লোভ মোহ ছয়, জানিবা তেখনে ভৈলে সত্যৰ উদয়। আমাৰ যেতিয়া ভাগৱত শুনি বেয়া ভাৱবোৰ যেতিয়া আমি এৰি দিম, তেতিয়া আমি ভাল হৈ যাম। আৰু ভাল হোৱাটোৱে হৈছে সত্য যুগৰ লক্ষণ। আমি শুদ্ধ সত পথেৰে যাতে আমি সমাজখন আগুৱাই নিব পাৰোঁ, তাৰ কাৰণে সকলোলৈকে আহ্বান জনাই আমাক এইকণ সুযোগ দিয়াৰ কাৰণে উদ্যোক্তা মণ্ডলীৰ প্ৰমুখ্যে সমূহ ৰাইজলৈ আমি শ্ৰদ্ধা আৰু সেৱা নিবেদন কৰি আজিৰ আলোচনা চক্ৰ সময়ৰ প্ৰতি দৃষ্টি ৰাখি ইমানতেই সামৰিছোঁ। মই পাঠকক পুনৰ দোহাৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। কৃষ্ণ।